আপোনাক যদি কোনোবাই ঘূৰ অফাৰ কৰে আপুনি কি কৰিব? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ আপোনালোকৰ কাৰণে ভাইবাৰ টেষ্ট ওপৰত সেকেন্ড ভিডিঅ' লৈ আহিছো। গতিকে আপোনালোকক মই ভাইবাৰ টেষ্ট ওপৰত এটা ভিডিঅ' দিছিলো, কিন্তু লাষ্টৰ ফালে যে মই কুৱেশ্যন কেইটামান দিছিলো এইকেইটা আপোনালোকে নিজে বনাই ল'ব বুলি, কিন্তু বহুতে কমেণ্ট কৰিছে যে তাৰ আনচাৰ কেইটা লাগে বুলি। সেইকাৰণে আজি মই এতিয়া ভিডিঅ'টো বনালো আৰু মই আছোহি এতিয়া ৰঙিয়াত আছোহি ইলেকশ্যন ডিউটিৰ কাৰণে আমাক আনিলে। একেবাৰে টাইমে পোৱা নাই, গতিকে এতিয়া খন্তেক টাইম পালো, সেইকাৰণে ভিডিঅ'টো বনাওঁ বুলি ভাবিলো। কাৰণ বহুতে কমেণ্ট কৰি আছে আৰু আপোনালোকৰ হাতত টাইমো নাই, গতিকে 9 তাৰিখে আপোনালোকৰ ভাইবাৰ টেষ্ট হ'বই। আজি আপোনালোকৰ এডমিট কাৰ্ডো দিলে আৰু কাৰ ক'ত পৰিছে আপোনালোকে কমেণ্ট কৰি পিনে জনাব, মানে আৰু কাৰ কিমান তাৰিখে পৰিছে। আৰু আপোনালোকৰ যদি কিবা যদি কুৱেশ্যন যদি কৰিবলগীয়া আছে আপোনালোকে ভিডিঅ'টো তলত আপোনালোকে কুৱেশ্যন কৰিব, তাৰ আনচাৰটো মই যিমান পাৰোঁ মানে দিম। ঠিক আছে, আপোনালোকৰ যি প্ৰব্লেম মানে কুৱেশ্যন সুধিবলগীয়া আছে, কিবা যদি ডাউট আছে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আৰু আপোনালোকৰ কাৰণে কুৱেশ্যন আনচাৰ কেইটা মোবাইলতে মই লিখি থৈছো, এতিয়া আপোনালোকক মই পঢ়ি শুনাই দিম, আপোনালোকে নোট কৰি ল'ব। ঠিক আছে, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম কুৱেশ্যনটো আপোনালোকক কৈছিলো যে আপোনালোকৰ আদৰ্শ কোন, আৰু ভণ্টি এগৰাকীয়ে ধুনীয়া আনচাৰ দিছে, গতিকে মই আপোনালোকক আনচাৰটো পঢ়ি পিনে শুনাই দিছোঁ। ঠিক আছে, সবিতা দেৱী নামৰ ভণ্টিজনীয়ে দিছে, মোৰ আদৰ্শ হৈছে মোৰ মা। মোৰ মায়ে খুব বেছি পৰিশ্ৰম কৰে, তেওঁ মোক শিকাইছে যে বহুত বেছি পৰিশ্ৰমৰ জৰিয়তে আমি জীৱনত সফল হ'ব পাৰিম। তেনেকৈ ক'লে একদম ধুনীয়া আনচাৰ হয়, আপোনালোকে এইটো আনচাৰ ক'ব পাৰে। সবিতা দেৱী নামৰ ভণ্টিজনীয়ে ধুনীয়া আনচাৰ দিছে। আৰু আপোনালোকে এজন ব্যক্তিৰ বিষয়েও ক'ব পাৰে, গতিকে আপোনালোকক মই ব্যক্তি এজনৰ বিষয়ে কৈ দিছোঁ, ভগত সিঙৰ বিষয়ে আপোনালোকক মই কৈ দিছোঁ। ঠিক আছে, মোৰ আদৰ্শ হৈছে শ্বহীদ ভগত সিং। তেওঁ অতি কম বয়সতে দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ সাহস, দেশপ্ৰেম আৰু ন্যায়ৰ বাবে যুদ্ধ কৰাৰ মনোভাৱেই মোক অনুপ্ৰেৰণা দিয়ে। তেওঁ কৈছিল, বোমা আৰু বন্দুকৰে বিপ্লৱ নহয়, বিপ্লৱ হয় চিন্তাধাৰাৰে। তেওঁৰ দৰ্শনে মোক সদায় সমাজৰ বাবে কিছু কৰা আৰু ন্যায়ৰ পথত থাকিবলৈ উৎসাহ দিয়ে। তেনেকৈ আপোনালোকে ক'ব পাৰে, অলপ আপোনালোকে সজাই পৰাই বনাব। ঠিক বন্ধুসকল, দ্বিতীয় কুৱেশ্যনটো হৈছে যদি জনতা ক্ষুব্ধ হৈ প্ৰতিবাদ কৰে আপুনি কি কৰিব? তাৰ আনচাৰটো হৈছে যদি জনতা ক্ষুব্ধ হয় আৰু প্ৰতিবাদ কৰে, প্ৰথমে মই পৰিস্থিতি বুজাবলৈ চেষ্টা কৰিম। মই শান্তভাৱে জনতাৰ কথা শুনিম, কিয় তেওঁলোক ক্ষুব্ধ হৈছে, আৰু প্ৰয়োজন যদি হয় মানে উচ্চ অধিকাৰীলৈ মই উচ্চ অধিকাৰীক মই জনাম, আৰু যিমান পাৰোঁ মানে সমস্যাটো সমাধান কৰিবলৈ নিজেই চেষ্টা কৰিম। সিমানটো ক'লেই হ'ব। আৰু বন্ধুসকল, 3 নম্বৰ কুৱেশ্যনটো হৈছে এই চাকৰিটোৰ বাবে আপুনি শাৰীৰিকভাৱে সাজু নে মানসিকভাৱে সাজু? গতিকে ইয়াৰ আনচাৰটো আপোনালোকে লওক। মই এই চাকৰিটোৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে দুয়োটাতে সাজু আছোঁ। এই চাকৰিৰ বাবে যিমান ধৈৰ্য, সাহস, শৃংখলা আৰু আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন তাত মই নিজকে সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি লৈছোঁ। প্ৰশিক্ষণৰ জৰিয়তে শাৰীৰিক সক্ষমতা আৰু মানসিক দৃঢ়তা দুয়ো প্ৰস্তুত কৰি ৰাখিছোঁ। সিমানটো ক'লেই হ'ব। অকণমান আপোনালোকে ইয়াত মছলা ঢালি দিব, মানে অকণমান টেষ্টি বনাই দিব। বন্ধুসকল, 4 নম্বৰ কুৱেশ্যনটো হৈছে আপুনি যদি দুৰ্নীতিগ্ৰস্ত পৰিৱেশত কাম কৰে তেন্তে আপুনি কি কৰিব? ইয়াৰ আনচাৰটো আপোনালোকে লৈ লওক। যদি মই দুৰ্নীতিগ্ৰস্ত পৰিৱেশত কাম কৰোঁ তেন্তে মই প্ৰথমে নিজে কেতিয়াও দুৰ্নীতি অংশ নহওঁ, আৰু মই নিজৰ কৰ্তব্য সততা আৰু নীতিপৰায়ণতাৰ পালন কৰিম। যদি প্ৰমাণসহ দুৰ্নীতি জড়িত মানে কাৰোবাক দেখা পাওঁ তেন্তে উচ্চপদস্থ বিষয়াক জনাম, আৰু মোৰ বিশ্বাস সততা আৰু নিয়মৰ পথত থকাৰ দ্বাৰাই ধীৰে ধীৰে এনে পৰিস্থিতি সলনি হ'ব বুলি মই ভাবোঁ। বন্ধুসকল, আপোনালোকে 5 নম্বৰ কুৱেশ্যনটো চাওক। আপুনি যদি কোনো অচিন লোকক সন্দেহজনক অৱস্থাত দেখা পায় আপুনি কি কৰিব? তাৰ আনচাৰটো আপোনালোকে লৈ লওক। যদি মই কোনো অচিন লোকক সন্দেহজনক অৱস্থাত দেখা পাওঁ তেন্তে প্ৰথমে মই শান্তভাৱে পৰিস্থিতি পৰ্যবেক্ষণ কৰিম, আৰু তেওঁ সন্দেহজনক বুলি মই কিয় মনত আহিছে সেইটো প্ৰথমতে মই নিশ্চিত কৰিম। মই সুধি পুছি তেওঁ কোন হয়, তেওঁ কিয় সেই ঠাইত আছে, কি উদ্দেশ্য লৈ আহিছে সেই জানিবলৈ চেষ্টা কৰিম। প্ৰয়োজন হ'লে উচ্চপদস্থ বিষয়াক জনাম আৰু নিয়ম অনুসৰি তদন্ত চলাম। কেতিয়াও কোনো ব্যক্তিক সন্দেহৰ আধাৰত অবৈধভাৱে শাস্তি কৰিব নালাগে। বন্ধুসকল, 6 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ কোনো সহকৰ্মীয়ে বেআইনী কাম কৰে বুলি আপুনি যদি জানে আপুনি কি কৰিব? তাৰ আনচাৰটো আপোনালোকে লৈ লওক। যদি মই মোৰ কোনো সহকৰ্মী বেআইনী কামত জড়িত বুলি জানিব পাৰোঁ তেন্তে মই ব্যক্তিগতভাৱে সেই বিষয়ে নিশ্চিত হ'ব চেষ্টা কৰিম। যদি প্ৰমাণসহ বা সন্দেহ যথেষ্ট হয় তেন্তে মই উচ্চপদস্থ বিষয়াক জনাম, আৰু আইনৰ দায়িত্ব থাকোঁতে নৈতিকতা, সততা আৰু শৃংখলা মানি চলাটো অতি জৰুৰী। ব্যক্তিগত সম্পৰ্কৰ ওপৰত আইনী নৈতিকতা আগত ৰাখিম। বন্ধুসকল, 7 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাক যদি কোনোবাই ঘুষ অফাৰ কৰে আপুনি কি কৰিব? তাৰ আনচাৰটো আপোনালোকে জানি লওক। যদি মোক কোনোবাই ঘুষ অফাৰ কৰে তেন্তে মই তৎক্ষণাত সেই ৰোধ কৰি ঘুষ গ্ৰহণ নকৰিম। মই শ্ৰদ্ধা আৰু ন্যায়পূৰ্ণ দৃষ্টিভংগীত বিশ্বাসী। মই ঘুষ গ্ৰহণৰ পৰা যথাযথ আইনী ব্যৱস্থা গ্ৰহণ কৰিম আৰু উচ্চ পদস্থ বিষয়াক জনাম। মই বুজাই দিম যে পুলিচ বিষয়া হিচাপে মোৰ দায়িত্ব হ'ল আইনৰ অধীনত আৰু সততাৰ সৈতে কাম কৰা।
তেনেকে ক'লে আপোনালোকে হ'ব। বন্ধুসকল আপোনালোকক মই এইকেইটা কুৱেশ্যনে দিলো আৰু আপোনালোকৰ যদি কিবা যদি সুধিব লগা আছিলে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন আছিলে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকক যিমান পাৰো আনচাৰ কেইটা দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আজি ইমানেই আছিল। আজিলৈ বাই তেন্তে জয় আই অসম।